এয়া হৈছে উজনি অসমৰ এখন অন্যতম মহাবিদ্যালয় যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় 29 আগষ্ট তাৰিখে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছিল নৱাগত আদৰণি সভা উপলক্ষে মোক আমন্ত্ৰণ কৰা হ'ল বিশিষ্ট অতিথি হিচাপে এই অনুষ্ঠানত উপস্থিত আছিল অধ্যক্ষ ডক্টৰ দুলেন শইকীয়া দিগন্ত বুঢ়াগোহাঁই জ্যেষ্ঠ বাৰ্তাপ্ৰেৰক দৈনিক জনমভূমি পংকজজ্যোতি বৰুৱা শিক্ষক সুৰকাৰ মানসজ্যোতি ৰাজখোৱা সভাপতি ছাত্ৰ একতা সভা অম্লানজ্যোতি বৰা সাধাৰণ সম্পাদকৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি আহি যেতিয়া এই ৰুমটোত সোমাইছো তেতিয়া অনুভৱ কৰিছো গছডাল কিয় কথা হ'ল নিশ্চয় সকলোৱে অনুভৱ কৰিব এনে কৰিছে অসমত কিমান গছ কাটি থকা হৈছে ফ'ৰলেনৰ কাৰণে অনুষ্ঠান চলি গৈ থাকিল ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি মোক দুআষাৰ ক'বলৈ দিয়া হ'ল খুব ধুনীয়া বৰষুণ লাগিছে ৱাইপাৰ চলি আছে তাৰপিছত তিনিটা আঙুলি দিম অকণমান বৰষুণ ৱাইপাৰ লগাই 3 নম্বৰ লগাই দিছে তাৰপিছত 4টা আঙুলি দিছে তাৰপিছত 5টা সেইদিনা তাপমাত্ৰা যথেষ্ট বেছি আছিল আৰু সভাকক্ষৰ ভিতৰত যথেষ্ট গৰম অনুভৱ হ'ল আৰু সেইবাবে ছাত্ৰ ছাত্ৰীসকলক কিছু মনোৰঞ্জনৰ মাজেৰে দুআষাৰ ক'বলৈ চেষ্টা কৰিলোঁ আৰু প্ৰত্যেকটো ফেইলৰ পৰা শিকিছোঁ ক'ৰবাত শিকি গৈ আছোঁ আৰু প্ৰতিদিনে বিভিন্ন ব্যক্তিৰ সৈতে কথা পতা সেয়া ৰাজনৈতিক প্ৰেক্ষাপটৰ হওক সেয়া সাংস্কৃতিক প্ৰেক্ষাপটৰ হওক সেয়া জংঘলৰ হওক সেয়া আমাৰ ইয়াৰ মহিলাৰে হওক তো এনেকৈ পাতি গৈ থাকোঁতে সেই যিবিলাক নলেজ লাভ কৰিছোঁ সেইখিনিয়ে বিলাবলৈ গৈ আছোঁ কয় না ক'ৰবাত যে ঠেকিও শিকে লিখিও শিকে মই বাৰ্তালাপ কৰিয়ে দেখিছোঁ আচলতে মই নিজৰ কথা বেছি কোৱাতকৈ ছাত্ৰ ছাত্ৰীৰ পৰা শুনিবলৈ চেষ্টা কৰোঁ আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহ'ল বহু ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন কৰি গ'ল ইমানো নালাগে যে আমি 7 পুৰুষে খাবলৈ আমি গোটাই থৈ যাব লাগে অহা জন্মত মই থাকোঁ নে নাথাকোঁ তাৰ ঠিক নাই 7 পুৰুষ হ'লে গোটাই কি লাভ যদি এইটো জীৱনতে তুমি 7 দিন উদযাপন আপোনাৰ জীৱনত কোনোবা আপুনি বিফল হৈছে গতিকে ছাৰ এইটো মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ বেছি বয়স হোৱা নাই কিন্তু তেনেকুৱা বহু অভিজ্ঞতা পাইছোঁ এতিয়ালৈকে এবাৰ বিফল হোৱাৰ পিছত নিজৰ মনটোক চম্ভালিবলৈ বহুত সাহসৰ প্ৰয়োজন হয় গম পাইছোঁ গতিকে আপুনি সেই সাহসটো কেনেদৰে ল'লে ভাল হ'ব বুলি ক'ব বিচাৰিছোঁ মই প্ৰেমত বিফল হোৱা নাই কাৰণে মোৰ কেৰিয়াৰত বিফল আজিকালি অসমৰ যি পৰিস্থিতি কি পৰিস্থিতি দেখিছা শিৱসাগৰ ডিব্ৰুগড়ত অনা অসমীয়া যিসকলক মানে বহিষ্কাৰ কৰিছে আন্দোলন হৈছে সেই আন্দোলনৰ ওপৰত আপুনি কি ক'ব বুলি ভাবে তেওঁলোকৰ কিমান যে প্ৰশ্ন সকলো প্ৰশ্নৰ উত্তৰ বাৰু মোৰ নিজৰ হাততো নাথাকে বা ময়ো তাৰ উত্তৰ দিব নোৱাৰোঁ মই তেওঁলোকৰ পৰা শুনিবলৈও চেষ্টা কৰোঁ বুজিবলৈ চেষ্টা কৰোঁ তেওঁলোকৰ প্ৰশ্নসমূহ এনেধৰণৰ যে সফল কেনেকৈ হ'ব বিফলতা কেনেকৈ আহে কষ্ট কেনেকৈ কৰিব লাগে ইত্যাদি ইত্যাদি कोई इंजीनियर बनना चाहता है कोई पायलट बनना चाहता है लेकिन बहुत से बच्चे ऐसे भी नमस्कार आप ऐसे हो गए से बड़ो सर मैं এটা কোশ্চেন আছে সো কাম লোক মানে পায় কয় তো কৈছো আৰু এই আশাৰে বিদায় লৈছো ভালে থাকা সুখী হৈ থাকা বাৰ্তালাপ চাই থাকিবা আশা কৰিছো চাই থাকিবা না অন্তত আজি মোৰ সাবস্ক্ৰাইবাৰ আৰু অলপ পাইব লাগিব 6 লাখ কমপ্লিট হ'ব লাগিব ঠিক আছে থ্যাংক ইউ সো মাচ ধন্যবাদ তেখেতৰ কৰ্মজীৱনৰ গোটেই পৰিক্ৰমাটো চালে ওপৰত থাকিব মই মোৰ ভাষণ প্ৰসংগত এটা কথা কৈছিলোঁ ইয়াৰ মাজতে দুখন হাতে লিখা গ্ৰন্থ উন্মোচন কৰা হ'ল এখন অসমীয়া বিভাগৰ পৰা আৰু আনখন দৰ্শন বিভাগৰ পৰা ইতিমধ্যে সভা ভংগ হ'ল বুলি ঘোষণা কৰা হ'ল আৰু সভা ভংগৰ পিছত ফটো উঠাৰ পৰ্ব ফটো উঠাৰ পিছত ছাত্ৰ ছাত্ৰীয়ে এৰি নিদিয়ে
গতিকে কিছু সময় ছাত্ৰ ছাত্ৰীৰ সৈতে মনৰ ভাৱ আদান প্ৰদান কৰাৰ চেষ্টা কৰিলোঁ দূৰণি আকাশলে উৰা মাৰি গৈ পৰিম ক'ত বিদেশত বাৰ্তাৰ পাখি দুবাহুতে গাঁঠি কথা পাতিম ক'ত ক'ত বিদেশত বাৰ্তালাপ বিদেশত বাৰ্তালাপ বিদেশৰ বাৰ্তালাপ পিছে যোৰহাটত থাকি বিদেশত বাৰ্তালাপ গানটো কেলে মই আপোনালোকক শুনালোঁ তাৰো এটা কাহিনী আছে এয়া হৈছে মানস দা আমি যে ডুবাইত লগ পাইছিলোঁ আৰু এয়া হৈছে গীতিকা বা এই মানস দা আৰু গীতিকা বাৰ সৈতে এই কলেজখনৰ এটা বিশেষ সম্পৰ্ক আছে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়খন প্ৰতিষ্ঠাৰ সময়ত স্বৰ্গীয় ডিম্বেশ্বৰ বৰুৱাই এই মাটিখিনি দান দিছিল আৰু সেই ডিম্বেশ্বৰ বৰুৱা হৈছে সেই মানস দাৰ ককা এইবাৰ আহিলোঁ উজনি অসমৰ অন্যতম মহাবিদ্যালয় যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় কিয় আন মহাবিদ্যালয়তকৈ পৃথক কি বিষয়ৰ ওপৰত ইয়াত গুৰুত্ব দিয়া হৈছে অধ্যক্ষ ডক্টৰ দুলেন শইকীয়া ডাঙৰীয়াই মোক মহাবিদ্যালয়খন এফালৰ পৰা দেখুৱাই গৈ থাকিল নতুন শিক্ষানীতিৰ লগত সংগতি ৰাখি মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত কেইবাটাও বিশেষ ব্যৱস্থা আৰম্ভ কৰিছে যাতে ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ উপৰিও এইসমূহ কৰ্মত নিয়োজিত হ'ব পাৰে যাতে তেওঁলোকে মহাবিদ্যালয়ত পঢ়া শুনা শেষ কৰি আত্মসংস্থাপন লাভ কৰিব পাৰে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত আছে JKM ৰাইনো নামেৰে LED বাল্ব প্ৰডাকশ্যন আৰু ৰিপেয়াৰিং চেণ্টাৰ কৃষি মিত্ৰ নামেৰে জৈৱিক সাৰ প্ৰডাকশ্যনৰ এটা বিশেষ ব্যৱস্থা এটিকলি নামৰ গ্ৰীণ টি প্ৰডাকশ্যন ইউনিট এনেধৰণে ছাত্ৰ ছাত্ৰীৰ বাবে বহুকেইটা ব্যৱস্থা কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই ইয়াৰ উপৰি মহাবিদ্যালয়খনৰ চৌপাশটো বৰ ধুনীয়াকৈ সজাই ৰাখিছে মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ ছাত্ৰীসকলে আজি নৱাগতসকলক আদৰিবৰ বাবেও সুন্দৰ ব্যৱস্থা কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ একতা সভাৰ সদস্যসকলে বিৰতিৰ সময়ত ছাত্ৰ ছাত্ৰীসকলে জিৰণি ল'বৰ বাবে জিৰণি গৃহৰো ব্যৱস্থা কৰি দিছে মহাবিদ্যালয় কৰ্তৃপক্ষই মহাবিদ্যালয়ৰ চৌপাশে আছে বিভিন্ন ধৰণৰ গছ ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয় কৰ্তৃপক্ষই প্ৰতি বছৰে বৃক্ষৰোপণৰ ব্যৱস্থাও কৰে মহাবিদ্যালয়ৰ চৌহদত আৰু সেইবাবে হয়তো মহাবিদ্যালয়ৰ চৌপাশে দেখিবলৈ পোৱা যায় এটা শান্ত পৰিৱেশ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দুলেন শইকীয়া ডাঙৰীয়াই আমাক দেখুৱালে এটা বিশেষ পুখুৰী আৰু যিটো পুখুৰীত ফুলি আছে ভেটফুল আৰু এই পুখুৰীৰ পানীও তেওঁলোকে বৰষুণৰ পানীৰ পৰা সংগ্ৰহ কৰিছে মানে বৰষুণৰ পানীও তেওঁলোকে অথলে যাবলৈ দিয়া নাই আৰু সেয়েহে সদায় জীপাল হৈ থাকে এই মহাবিদ্যালয়ৰ চৌহদ মহাবিদ্যালয়খনত আছে দুখনকৈ কেণ্টিন আৰু এই কেণ্টিন দুখনৰ ভিতৰত অন্যতম কেণ্টিনখন হৈছে বিতুপনৰ কেণ্টিন আৰু এই বিতুপনৰ কেণ্টিনত আমাকো এসাঁজ খুৱাবলৈ ব্যৱস্থা কৰিলে আজি মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ একতা সভাই আমি গৈ উপস্থিত হ'লোগৈ বিতুপনৰ কেণ্টিনত আৰু এই বিতুপনৰ কেণ্টিনতেই আজি আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ সঁচাকৈ বৰ ভাল লাগিল আজিৰ দিনটো যোৰহাটৰ কেন্দ্ৰীয় মহাবিদ্যালয়েও আমাক আপ্লুত কৰিলে মহাবিদ্যালয়ৰ পৰিৱেশ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলৰ ব্যৱহাৰে আমাক আপ্লুত কৰিলে আৰু এটা কথা ক'বলৈ থাকিয়ে গ'ল মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দুলেন শইকীয়া ডাঙৰীয়াই জনোৱা মতে সম্পূৰ্ণ মহাবিদ্যালয়ৰ চৌহদত আছে প্ৰায় 50টাকৈ কেমেৰা গতিকে ছাত্ৰ ছাত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰতো এই মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই যথেষ্ট গুৰুত্ব দিছে যাতে নৱাগত আদৰণি সভাৰ দিনা কোনো ধৰণৰ অঘটন নঘটে তাৰ ওপৰতো যথেষ্ট গুৰুত্ব আৰোপ কৰে মহাবিদ্যালয় কৰ্তৃপক্ষই ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আন এটা ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকৰ মাজলৈ আহিম আজিলৈ বিদায় লৈছোঁ ধন্যবাদ